সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ পুহ মাহৰ 11 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ ডিচেম্বৰ মাহৰ 27 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ সপ্তমী তিথি, দিনৰ 8:51 চলি থাকিব। আজি নক্ষত্ৰ হৈছে উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ, শেষ ৰাতি 5:04 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 6:11 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:32 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মীন ৰাশি, বিপ্ৰবৰ্ণ, মনুষ্য গণ হ'ব গৰুৰ অস্থি অগ্নিযোগ, অস্তুত্তৰী মতে শুক্ৰৰ দশা আৰু বিংশোত্তৰী মতে শনিৰ দশা লাভ কৰিব। কিন্তু শেষ ৰাতি 5:04 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে হাতীৰ অস্থি আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 8:45 পৰা 10:04। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 11:47 পৰা 2:36। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে, এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি সংগীত শুনিবলৈ মন যাব, লগতে আজিৰ দিনটোত ভ্ৰমণ আৰু যাত্ৰাৰ যোগো পৰিলক্ষিত হৈছে। কিন্তু যিমান পাৰে বন্ধু বান্ধৱৰ পৰা অকণমান আঁতৰি থকাৰ চেষ্টা কৰক, কাৰণ বন্ধু বান্ধৱে আপোনাক দিনটোত আমনি কৰিব পাৰে। খৰচৰ মাত্ৰাও আজিৰ দিনটোত কিছু বৃদ্ধিৰ সম্ভাৱনা দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও দিনটো খুব ধুনীয়া। প্ৰেমত বুজাবুজি, প্ৰেমত মধুৰতা আজি বৃদ্ধি পাব। আজি আজৰি সময়ৰ সদুপয়োগ হ'ব, কাৰণ অকণমান সময়ো এওঁলোকে অবাবত ব্যয় কৰা দেখা নাযায়। কিবা নহয় কিবা কামত ব্যস্ত থকা দিনটোত পৰিলক্ষিত হ'ব। জীৱনসংগীৰ সৈতেও হাঁহি ধেমালি আনন্দ ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। লগতে সৰুকালৰ কিবা কথা হয়তো আজি আপোনাৰ মনত পৰিব পাৰে। আজি নিজৰ বাহিৰেও আনৰ কামো আপুনি কৰি দিব লাগিব, কাৰণ এনে কোনো পৰিস্থিতি আহিব পাৰে যি পৰিস্থিতিত আপুনি নিজৰ কাম একাষৰীয়া কৰি হ'লেও আনৰ কাম কৰিবলগীয়া হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ আজি শিক্ষাত কিছু পিতৃ মাতৃয়ে অকণমান পঢ়িবলৈ জোৰ কৰাও দেখা যাব। গতিকে আনৰ প্ৰেছাৰত বিদ্যাৰ্থীসকলে পঢ়িবলগীয়া হোৱাও দেখা যাব। কিন্তু মনত আজি সৎ চিন্তা আহিব, ভাল ভাল চিন্তাৰ উদয় হোৱা আজি দিনটোত পৰিলক্ষিত হ'ব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ
বহুদিনৰ পুৰণা কাম বনবোৰো আজি হৈ উঠা দেখা যাব। যদি কিবা কাম ফাঁচি আছে, লক্ষ্য কৰিব আজি আপোনাৰ সেই ফাঁচি থকা কাম বনবোৰ হৈ পৰিব। গতিকে বাকী সকলো দিশৰ ফালৰ পৰা শুভ আৰু বিশেষকৈ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি খেলা ধূলাৰ নামত অকণমান সময় অতিবাহিত কৰা দেখা যাব। লগতে আজি বন্ধু বান্ধৱক পাৰিলে ধন ধাৰে নিদিব। আজি আনে হয়তো ধন বিচাৰি আপোনাৰ ওচৰলৈ আহিব পাৰে আৰু সেই ধন আজিৰ দিনটোত দিলে উভতাই পোৱাৰ সম্ভাৱনা খুব কম দেখা পোৱা গৈছে। ইয়াৰ উপৰিও বহুদিন লগ নোপোৱা কোনো ব্যক্তিৰ সৈতে আজি পুনৰ যোগাযোগত অহাও দেখা যাব। কথা বতৰাত মধুৰতা থাকিব, যিটো কাৰণত আপুনি যিটো কথা ক'ব সেই কথাই আনৰ মনত প্ৰভাৱিত কৰা দেখা যাব। গতিকে আপুনি নিজৰ কথা বতৰাৰে ঘৰতে হওক ঘৰৰ বাহিৰতে হওক আনক প্ৰভাৱিত কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা অকণমান মধ্যম, কাৰণ আজি প্ৰিয়জনে হয়তো খং ৰাগ কৰি থাকিব পাৰে, প্ৰিয়জনক সন্তুষ্ট কৰিবলগীয়াও হ'ব পাৰে, কিন্তু নিজৰ প্ৰতিভাবোৰ দেখুওৱাৰ সুযোগ সুবিধা আপুনি লাভ কৰিব। নিজৰ গোপন প্ৰতিভা, বিশেষকৈ ভিতৰত থকা প্ৰতিভাবোৰ আপুনি আনক দেখুওৱাৰ চেষ্টা কৰক, কাৰণ সেই প্ৰতিভাই আপোনাক আজি দিনটোত আগবাঢ়ি যোৱাত বহুখিনি সহায় কৰিব। আজি ৰাতিপুৱাৰ ভাগতে ক'ৰবাত যদি যাবলগীয়া আছে, অকণমান পলম হ'ব, কিবা কাৰণবশতঃ আপুনি হয়তো পুৱাৰ ভাগত সময়ত ক'ৰবাত ওলাই যাবলৈ নোৱাৰিব পাৰে। ভৱিষ্যতে কি কৰিব কি নকৰিব, ক'ত যাব, এনেধৰণৰ চিন্তা চৰ্চাবোৰো আপোনাৰ মনত আজি চলি থাকিব। শিশুৱে আপোনাক মনত আনন্দ দিব। গতিকে দিনটোৰ কিছু সময় আপুনি যদি শিশুৰ সৈতে পাৰ কৰে, তেতিয়া দেখিব আপোনাৰ মনত চলি থকা বহুখিনি চিন্তাও আজি নোহোৱা হৈ পৰিব। অৱশ্যে যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ ঘৰত আজি হয়তো পঢ়াৰ নামত ঘৰৰ কোনোবা ব্যক্তিয়ে কিবা নহয় কিবা কথা ক'ব পাৰে। বাকী কিন্তু সকলো দিশত শুভ। লক্ষ্য কৰিলে দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি অকণমান ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব। আপুনি বিভিন্ন ক্ষেত্ৰত বিভিন্ন কামত ব্যস্ত আজি থাকিব লাগিব, কিন্তু স্বাস্থ্য পাতি আপোনাৰ বাবে আজি সুস্থ সবলভাৱেই পাৰ হ'ব। স্বাস্থ্যত কোনো ধৰণৰ পৰিৱৰ্তন নাথাকে। বেমাৰ আজাৰেও বৰ বিশেষ আজি আপোনাক কিছু পৰিৱৰ্তন আপোনাৰ স্বাস্থ্যত আনিব নোৱাৰে। আজি সৰু সুৰা হ'লেও যাত্ৰা কৰিব লাগিব। ক'ৰবাত নহয় ক'ৰবাত নেযাওঁ বুলি ভাবিও আপুনি হয়তো যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। লগতে যাত্ৰা কৰিলে আপোনাৰ খৰচ হোৱাৰ সম্ভাৱনাও কিন্তু বেছি দেখা পোৱা গৈছে। পাৰিবাৰিক ক্ষেত্ৰত উত্তৰদায়িত্ব বাঢ়িব। পৰিয়ালৰ দায়িত্ব আপুনি আজি ল'ব লাগিব, যাৰ বাবে হয়তো ঘৰৰ অকণমান ভিতৰুৱা চিন্তাবোৰো আপোনাৰ মনত আহিব পাৰে, মনত চলি থাকিব পাৰে। প্ৰিয়জনৰ হয়তো কিবা গুৰুত্বপূৰ্ণ কামত আপুনি সহায় কৰি দিবলগীয়াও হ'ব পাৰে, নতুবা উপদেশ দিবলগীয়াও হ'ব পাৰে।
আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সুযোগ সুবিধা আপুনি লাভ কৰিব। ঘৰতে হওক, ঘৰৰ পৰা ক'ৰবাত ওলাই গ'লে হওক, সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুযোগ সুবিধা লাভ কৰিব। যদি ক'ৰবাৰ পৰা পাবলগীয়া ধন আছে, সেই ধন উভতাই পোৱাৰ সম্ভাৱনাও আজি খুব বেছি দেখা পোৱা গৈছে। যদি আপুনি বিচাৰে তেতিয়াহ'লে নিশ্চয় সেই ধন উভতাই লাভ কৰিব। আজি মিঠা বস্তু খোৱাৰ হয়তো কিছু ইচ্ছা থাকিব আপোনাৰ মনত। মিঠা বস্তু খাবলৈ আজি আপোনাৰ মন যাব। লগতে যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ আজি পঢ়া শুনাৰ নামত কিছু সময় অতিবাহিত কৰাৰ খুব ইচ্ছা নাথাকিব, গতিকে পঢ়িবলৈ অকণমান ইচ্ছা কমিব। আজি আপোনাৰ আশাবোৰ পূৰণ হ'ব। মনত যদি কিবা আশা আছে সেই আশাবোৰ পূৰণ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে বাকী সকলো দিশত শুভ, গতিকে দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে বহুদিনৰ পৰা স্বাস্থ্যত চলি থকা দুৰ্বলতাবোৰ আজি বহু পৰিমাণে কমিব। গতিকে স্বাস্থ্য পাতিত কিছু সবলতাৰ সম্ভাৱনা আজি দেখা গৈছে। আজি যিকোনো সমস্যাৰ স্থায়ী সমাধান আপুনি লাভ কৰিব। যদি আপোনাৰ ব্যক্তিগত ক্ষেত্ৰত কিবা সমস্যা চলি আছে, আজি সেই সমস্যাবোৰ নোহোৱা হ'ব, সেই সমস্যাবোৰত পৰিৱৰ্তন আহিব। লগতে সহকৰ্মীয়ে কিন্তু আপোনাক সকলো সঁচা কথা খুলি নক'ব পাৰে। গতিকে যিসকল ব্যক্তিৰ সৈতে লগ হৈ আপুনি একেলগে কাম কৰি আছে, তেওঁলোকৰ পৰা সতৰ্ক হৈ চলাৰ প্ৰয়োজন আছে। কিন্তু আপোনাৰ শাৰীৰিক উৰ্জা, মনোবল আজি বহুখিনি বাঢ়িব। গতিকে খুব এই ৰাশিৰ ব্যক্তিসকলক দিনটোত এক্টিভ থকা দেখা যাব। প্ৰেমত কিছু মতলীয়া হৈ পৰাও দেখা যাব। হয়তো পঢ়া শুনাৰ পৰাও একাষৰীয়া হৈ প্ৰেম সম্পৰ্কত আজি কিছু বেছি আগবঢ়া দেখা যাব। কিন্তু আপুনি বিভিন্ন কামতো আজি ব্যস্ত থাকিব লাগিব, যিটো কাৰণত প্ৰেমত অকণমান বেছি সময় পাৰ কৰিলে নিজৰ ব্যক্তিগত কাম কিছু পিছ পৰি ৰ'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি উপহাৰৰ আদান প্ৰদানৰো সম্ভাৱনা দেখা পোৱা গৈছে। আৰু মুকলি ঠাইত ফুৰিবলৈ গৈ এই ৰাশিৰ ব্যক্তিসকলে মানসিক শান্তি লাভ কৰাও দেখা যাব। ঘৰত থকাৰ বিপৰীতে ঘৰৰ পৰা বাহিৰত দিনটোৰ বেছি সময় অতিবাহিত কৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ আত্মীয় কুটুম্বৰ সৈতেও যোগাযোগ হৈ পৰিব। কোনোবা আত্মীয় কুটুম্বই হয়তো বহুদিনৰ পৰা আপোনাৰ সৈতে যোগাযোগ কৰিব বিচাৰি আছিল, কিন্তু পৰা নাছিল। আজি যোগাযোগ হৈ পৰিব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত অন্য এটা ভিডিঅ' আপোনালোকে বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি হয়তো অকণমান অদৰকাৰী ক্ষেত্ৰত খৰচ কৰা দেখা যাব। গতিকে খৰচত নিয়ন্ত্ৰণ ৰাখিলে আৰ্থিক স্থিতি ঠিকে থাকিব। যদি খৰচত নিয়ন্ত্ৰণ নাৰাখে তেতিয়াহ'লে আৰ্থিক ক্ষেত্ৰত অকণমান দুৰ্বলতা আহিব পাৰে। আজি কিন্তু আপুনি অন্য ব্যক্তিক নিজৰ পিনে অতি সোনকালে আকৰ্ষিত কৰিব পাৰিব, কাৰণ আপোনাৰ কথা বতৰাই হওক, আপোনাৰ কাম বনেই হওক, আনক কিছু নিজৰ পিনে আকৰ্ষিত কৰি তোলাও দেখা যাব। দিনটো খুব ৰোমান্টিক ভাৱতো পাৰ হ'ব। এনে কোনো ব্যক্তিক আপুনি লগ পাব, যি ব্যক্তিক লগ পোৱাৰ পিছত আপোনাৰ দিনটো
ধুনীয়াকৈ খুব ৰোমান্টিক ভাৱত অতিবাহিত হ'ব। জীৱনসংগীৰ সৈতেও আপুনি পৰ্যাপ্ত সময় অতিবাহিত কৰাৰ সুযোগ সুবিধা লাভ কৰিব, কাৰণ বিগত দিনত আপুনি সময় পোৱা নাছিল, কিন্তু আজি আজৰি সময়ো কিছু লাভ কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ মিত্ৰ কুটুম্ব ব্যক্তিসকলেও আপোনাৰ সৈতে প্ৰতিটো সময়ত সহায়ত ছাপৰ্টত থকা দেখা যাব। গতিকে বন্ধু বান্ধৱ আত্মীয় কুটুম্বই আপোনাক আজি সহায় কৰিবলৈ আগবাঢ়ি অহাও দেখা যাব। লগতে যিসকল অকণমান বয়সস্থ ব্যক্তি আছে তেওঁলোকে কিন্তু নিজৰ স্বাস্থ্যৰ যত্ন ৰখাৰ প্ৰয়োজন আছে, আৰু যিসকল বিদ্যাৰ্থী আছে তেওঁলোকেও পঢ়া শুনাত অকণমান গুৰুত্ব দিব, নহ'লে হয়তো পঢ়াৰ বিষয়ত শিক্ষাগুৰুৰ কিছু কথা শুনিবলগীয়াও হ'ব পাৰে। আজি মনত নতুনত্ব আহিব, নতুন চিন্তাৰ উদয় হোৱাও আজি মনত দেখা যাব, আৰু পুৰণা কাম বনৰ বিপৰীতে এওঁলোকে নতুন কাম বনতহে বেছিকৈ আগ্ৰহী হৈ পৰাও পৰিলক্ষিত হ'ব। গতিকে লক্ষ্য কৰিলে সকলো দিশৰ ফালৰ পৰা দিনটো আপোনাৰ শুভ বুলিয়ে ক'ব পাৰি, আৰু শুভ সংখ্যা থাকিব আজিৰ দিনটোৰ বাবে 6, আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি স্বাস্থ্যৰ কিছু নিজেই যত্ন ৰখা দেখা যাব। গতিকে নিজৰ স্বাস্থ্যক কেনেকৈ সৌন্দৰ্যৱান কৰিব পাৰি, কেনেকৈ স্বাস্থ্য পাতিত উন্নতি হ'ব, তেনেধৰণৰ চিন্তাবোৰ আপোনাৰ মনত চলি থাকিব। আৰু ঘৰত আজি কিবা প্ৰগ্ৰেম চলি থকাৰ সম্ভাৱনাও দেখা পোৱা গৈছে, আৰু ঘৰুৱা নামত আপোনাৰ খৰচো আজি আহি পৰিব। যদিও খৰচ কৰিম বুলি ভবা নাছিল, তথাপি ঘৰত হয়তো আপুনি খৰচ কিছু কৰিবলগীয়া হ'ব পাৰে। আজি এনে কোনো ব্যক্তিক লগ পাব, যি ব্যক্তিক লগ পোৱাৰ পিছত আপোনাৰ মনৰ চিন্তাধাৰাবোৰ অকণমান সলনি হ'ব। হয়তো নতুন কিবা কাম কৰিবলৈ নতুন কিবা চিন্তাধাৰা আপোনাৰ মনত আহিব পাৰে সেই ব্যক্তিগৰাকীক লগ পোৱাৰ পিছত। লগতে অকণমান মুকলি ঠাইত সময় অতিবাহিত কৰিবলৈ আজি দিনটোৰ শেষৰ সময়খিনিত মন যাব। মানসিক শান্তিও লাভ কৰিব। অৱশ্যে শান্ত ব্যক্তিত্ব এই ৰাশিৰ ব্যক্তিসকলৰ ভিতৰত আহিব, যিটো কাৰণত খং ৰাগৰ পৰিমাণো বহু পৰিমাণে আজি দিনটোত কমিব। কোনোবাই কিবা ক'লেও তাৰ প্ৰত্যুত্তৰ এওঁলোকে সিমান নিদিয়ে। গতিকে শান্ত ব্যক্তিত্ব আজি আপোনাৰ ভিতৰত আহি পৰিব। পুৰণা দিনৰ স্মৃতিবোৰো আপোনাৰ মনত আহিব পাৰে। লগতে বন্ধু বান্ধৱৰ সৈতে ক'ৰবাত ভ্ৰমণ যাত্ৰা কৰিবলগীয়াও হয়তো দিনটোত হৈ পৰিব। আজি মনৰ কথাবোৰ এওঁলোকে আনৰ সৈতে শ্বেয়াৰ কৰাও দেখা যাব। গতিকে কিবা যদি কামৰ পৰিকল্পনা কৰি আছে, সেই পৰিকল্পনাসমূহো আনক ক'বলৈ আজি আপোনাৰ খুব মন যাব। লগতে প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও দিনটো শুভ, কাৰণ প্ৰেমত আজি কিছু নতুনত্বৰ যুগো পৰিলক্ষিত হৈছে। বাকী অন্য ক্ষেত্ৰৰ ফালৰ পৰাও আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 4, আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো চাই ল'ব পাৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলক আজি কোনোবা বন্ধুৱে হয়তো কিবা সমস্যাৰ সমাধান বিচাৰি আপোনাৰ ওচৰত আহিব পাৰে। গতিকে বন্ধু বান্ধৱে আপোনাক সমস্যাবোৰ সমাধান কৰি দিবলৈ বিচাৰিব।
আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা কিন্তু দিনটো খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। আজি অকণমান এক্টিভ থকাৰো প্ৰয়োজন আছে, কাৰণ কোনোবা সময়ত হয়তো আপোনাৰ ওচৰত কিবা সুবিধাও আহিব পাৰে। গতিকে সেই সুবিধাসমূহ খুব সোনকালে লোৱাৰ চেষ্টা কৰক, নহ'লে হয়তো পলম হৈ যাব পাৰে। আজি জীৱনসংগীয়ে আপোনাক মাজে সময়ে উপদেশ দি থাকিব। কাম কৰাৰ হয়তো কিছু পৰামৰ্শও প্ৰিয়জনে আপোনাক দিব পাৰে। শাৰীৰিকভাৱেও সুস্থ সবল আপুনি নিশ্চয় হৈ থাকিব। লগতে কিন্তু নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ যদি অভ্যাস আছে, সেই অভ্যাসে কিন্তু খৰচৰ মাত্ৰা ভবাতকৈ বহুখিনি বৃদ্ধি কৰিব। গতিকে গুৰুত্ব ৰাখিব। আজি ঘৰৰ পৰিৱেশ কিন্তু খুব ধুনীয়া হৈ থাকিব। ঘৰত কিবা প্ৰগ্ৰেম হয়তো চলি থকাৰ সম্ভাৱনা আছে। ঘৰত গৃহ নিৰ্মাণৰ কাম, মেৰামতিৰ কাম, এনেধৰণৰ কামো আজি চলি থকা দেখা যাব। কিন্তু খঙত অকণমান নিয়ন্ত্ৰণ ৰাখিব। আকস্মিকভাৱে খং আপোনাৰ কোনোবা সময়ত বাঢ়িব পাৰে। আজি পেটৰ অকণমান সমস্যাই দেখা দিব। গতিকে নিজৰ পেটৰ অকণমান আপুনি যত্ন ৰখাৰ চেষ্টা কৰক। খোৱা লোৱাত কিছু নিয়ন্ত্ৰণ ৰাখিব। বাকী যিসকল বিদ্যাৰ্থী আছে, তেওঁলোকে কিন্তু আজি পঢ়া শুনাত অইন দিনৰ তুলনাত বেছি আগ্ৰহী দেখুৱাও দেখা যাব। আজি পঢ়া শুনা কৰিবলৈ খুব আপোনাৰ ইচ্ছা যোৱাও পৰিলক্ষিত হ'ব। মনৰ ভাৱ আনৰ সৈতে প্ৰকাশ কৰিবলৈ মন যাব। বিশেষকৈ কোনোবা প্ৰিয় ব্যক্তিক এওঁলোকে মনৰ গোপন কথাও খুলি কোৱা পৰিলক্ষিত হ'ব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 7 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো চাই ল'ব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি আনৰ সুখ দুখৰ সহভাগী হোৱাও দেখা যাব। গতিকে আনৰ সৈতে মনৰ ভাৱ, মনৰ কথাবোৰ আদান প্ৰদান কৰাও দেখা যাব। আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে সামাজিক কামতো কিছু এক্টিভ থকা দেখা যাব। নিজৰ ব্যক্তিগত কাম একাষৰীয়া কৰি হ'লেও সামাজিক কাম কৰিব বিচৰাও দেখা যাব। দিনটো ব্যস্ততাপূৰ্ণভাৱেও পাৰ হ'ব। বিভিন্ন কামত আপুনি আজি ব্যস্ত থাকিব লাগিব। আজি এই ৰাশিৰ ব্যক্তিসকলে আনৰ প্ৰেছাৰত কাম নকৰে। আনে জোৰ কৰিলে সেই কাম কৰিবলৈ ইচ্ছা নকৰে, কাৰণ নিজৰ স্বতন্ত্ৰ ব্যক্তিত্ব এওঁলোকৰ ভিতৰত আজি থকা দেখা যাব। প্ৰেম সম্পৰ্কটো প্ৰিয়জনৰ পৰা অকণমান দূৰত থাকিবলগীয়া হয়তো হ'ব পাৰে। আজি ঘৰৰ কোনোবা সদস্যক লগত লৈ হয়তো বজাৰ সমাৰ কৰিবলৈ নতুবা ক'ৰবাত ফুৰিবলৈ যাবলগীয়াও হ'ব পাৰে। আজি সন্মানো আপুনি লাভ কৰিব। য'তেই নাযাওক কিয় আপুনি সন্মান প্ৰাপ্তিৰ আপোনাৰ সম্ভাৱনা খুব বেছি দেখা পোৱা গৈছে। গতিকে ঘৰৰ পৰা ওলাই গ'লেও আপোনাক সকলোৱে সন্মান কৰিব। ঘৰত থাকিলেও আপোনাক আজি সকলো ব্যক্তিয়ে গুৰুত্ব দিয়াও দেখা যাব। ৰাতিপুৱাৰ ভাগতে অৱশ্যে হয়তো সৰু সুৰাভাৱে আঘাতপ্ৰাপ্ত হ'ব পাৰে। আপুনি হয়তো ক'ৰবাত সৰু সুৰা, বৰ বিশেষ চিন্তা কৰিব নালাগে, সৰু সুৰা আঘাতপ্ৰাপ্ত হ'ব পাৰে। গতিকে নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব। লগতে আজিৰ দিনটোত আনৰ সহায় প্ৰাপ্তিৰ সম্ভাৱনাও খুব বেছি দেখা পোৱা গৈছে। য'তেই নাযাওক কিয় অন্য ব্যক্তি আপোনাক আজি সহায় কৰিব। অৱশ্যে আজিৰ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব ক'লা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব।
ধনুৰাশিৰ ব্যক্তিসকলৰ আজি মনোৰঞ্জনৰ ক্ষেত্ৰত দিনটোৰ বেছি সময় পাৰ হোৱা দেখা যাব। কাৰণ ঘূৰা ফুৰা কৰা, চিনেমা চোৱা, গান শুনা, খেলা ধূলা কৰা এনেধৰণৰ ক্ষেত্ৰত আপোনাৰ দিনটোৰ সময়বোৰ পাৰ হ'ব। অৱশ্যে আনৰ সহায় নোলোৱাকৈ আপুনি স্বতন্ত্ৰভাৱে নিজেই ধন উপাৰ্জন কৰিব পাৰিব। গতিকে ধন উপাৰ্জন কৰিবলৈ বৰ বিশেষ চিন্তাও কৰিব নালাগে। অনায়াসে কষ্ট কমতে আজি আপুনি ধন উপাৰ্জন কৰিব পাৰিব। আজি কিন্তু নিজৰ ওপৰত আত্মবিশ্বাস আপুনি অকণমান নিজেই বৃদ্ধি কৰাৰ চেষ্টা কৰক। সেই আত্মবিশ্বাসে আপোনাক দিনটোত আজি বহুখিনি সহায় কৰিব। আপোনাৰ কথা বতৰাত ফূৰ্তিয়াল ব্যক্তিত্ব আজি দেখা পোৱা যাব। হাঁহি ধেমালি ফূৰ্তি কৰি আজি দিনটো পাৰ কৰাও দেখা যাব। প্ৰেম সম্পৰ্কটো আজি প্ৰিয়জনক খুব ৰোমান্টিক হৈ থকাও দেখা যাব। আজি নিজৰ পাঠ্যপুথিৰ বিপৰীতে বাহিৰা কিতাপ পঢ়িবলৈ আজি আপোনাৰ মন যাব। ইয়াৰ বাহিৰে বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা বিগত দিনৰ তুলনাত আজি সম্পৰ্কত কিছু পৰিৱৰ্তন অহাও দেখা যাব। আজি বহুদিনৰ পুৰণা ব্যক্তিৰ সৈতেও যোগাযোগ আহিব। কোনোবা তেনে ব্যক্তিৰ সৈতে যদি যোগাযোগ নাছিল, তেনে ব্যক্তিৰ সৈতে পুনৰ যোগাযোগ অহা দেখা যাব। আজি কোনোবাই আপোনাক অৱশ্যে উপদেশ বিচাৰি আপোনাৰ ওচৰলৈ অহাও দেখা যাব। কিন্তু ঘৰত অকণমান হয়তো কোনোবাই অশান্তি কৰিব পাৰে। ঘৰত এনে কোনো সদস্য থাকিব পাৰে যি সদস্যই ঘৰত কিছু অশান্তি কৰিব বিচাৰিব পাৰে। গতিকে আপুনি সেই ক্ষেত্ৰত গুৰুত্ব ৰাখিব। বাকী সকলো দিশৰ ফালৰ পৰা দিনটো শুভ। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি নিজক কিছু নিয়ন্ত্ৰণ ৰাখিব। কাৰণ আপোনাৰ খৰচ কৰাৰ ইচ্ছাবোৰ বেছি হ'ব আৰু নিজৰ লাক্সাৰিয়াছ সম্পত্তি ক্ৰয় কৰিবলৈ হয়তো আজি মন যাব পাৰে, যিটো কাৰণত আৰ্থিক খৰচৰ মাত্ৰা আজি কিছু দেখা পোৱা গৈছে। আজি নিজৰ বাহিৰেও ঘৰৰ নামতো কিছু খৰচ কৰিব লাগিব। কিন্তু বন্ধু বান্ধৱৰ সহায় সহযোগিতা আপুনি নিশ্চয় লাভ কৰিব। বন্ধুত্বৰ ক্ষেত্ৰখন খুব শুভ আৰু পাৰিবাৰিক ক্ষেত্ৰতো পৰিয়ালৰ সদস্যসকলে আপোনাক আজি ছাপোৰ্ট কৰা দেখা যাব। আজি অৱশ্যে প্ৰিয়জনে যি কথা কয় সেই কথা আপুনি মানি চলিব লাগিব। কাৰণ প্ৰিয়জনৰ কথা মতেই হয়তো চলিবলগীয়া দিনটোত হ'ব পাৰে। যাত্ৰা ভ্ৰমণৰ যোগ দেখা পোৱা গৈছে। বিশেষকৈ আপুনি যদি গাঁৱত থাকে তেতিয়াহ'লে চহৰত হয়তো যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। আপুনি বিভিন্ন ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ সুযোগ সুবিধাও লাভ কৰিব। কাৰণ নতুন ব্যক্তিৰ সৈতে আপোনাৰ আজি চিনাকি হ'ব। সুস্বাদু ভোজন গ্ৰহণ কৰাৰো দিনটোত সুযোগ সুবিধাৰ সম্ভাৱনা আছে। অকণমান চেষ্টাতেই যিহেতু আপোনাৰ কাম বনবোৰ হৈ পৰিব, গতিকে বৰ বিশেষ কষ্ট আজি কৰিব নালাগে। অনায়াসে কাম বনবোৰ হৈ পৰা দেখা যাব। দিনটোৰ শেষৰ সময়খিনি কিন্তু ধুনীয়াকৈ ৰোমান্টিক ভাৱত পাৰ হ'ব। প্ৰেমৰ ফালৰ পৰাও শুভ দেখা পোৱা গৈছে। আজি আনৰ সহায় নোলোৱাকৈ আপোনাৰ কাম বনবোৰ হৈ পৰিব। বিগত দিনত হয়তো সহায় ল'বলগীয়া আছিল, সহায় লোৱাৰ প্ৰয়োজন আহি পৰিছিল, কিন্তু আজি বৰ বিশেষ সহায় ল'ব নালাগে। অনায়াসে কাম বনবোৰ হৈ উঠা দেখা যাব। অকণমান মনত অৱশ্যে ভয় নতুবা শংকা ভাৱৰ উদ্ভৱ হ'ব পাৰে। গতিকে আত্মবিশ্বাস নিজেই বৃদ্ধি কৰাৰ চেষ্টা কৰিব। যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ অৱশ্যে মোবাইলৰ নামতে প্ৰয়োজনতকৈ বেছি সময় পাৰ হোৱাও পৰিলক্ষিত হ'ব। বাকী অন্য দিশৰ ফালৰ পৰাও শুভ। গতিকে শুভ সংখ্যা থাকিব দিনটোৰ বাবে 5 আৰু শুভ ৰং হ'ব সেউজীয়া।
লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত অন্য এটা ভিডিঅ' আপোনালোকে বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি কৰিব নলগীয়া ঠাইতো হয়তো খৰচ হ'ব পাৰে, গতিকে যিমান পাৰে খৰচৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ ৰখাৰ আপুনি চেষ্টা কৰাটো ভাল হ'ব। আজি অৱশ্যে কিছু পৰিমাণে হ'লেও আপুনি ধন সঞ্চয় কৰিব লাগিব, কাৰণ আজিৰ দিনটোত ধন সঞ্চয় কৰাৰ কিছু প্ৰয়োজনীয়তা দেখা পোৱা গৈছে। ইয়াৰ উপৰিও কোনোবা পুৰণা চিনাকি ব্যক্তিৰ সৈতে পুনৰ যোগাযোগ হৈ পৰা দেখা যাব। পূৰ্বতে চিনাকি আছিল, সেই ব্যক্তিক বহুদিন লগ পোৱা নাছিল, কিন্তু আজি পুনৰ লগ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি কিন্তু আপুনি প্ৰিয়জনৰ কিবা আপত্তিও পূৰণ কৰিব লাগিব, নহ'লে হয়তো প্ৰিয়জনে আপোনাৰ ওপৰত খং নতুবা অভিমান কৰিব পাৰে। আজি যোগাযোগ ব্যৱস্থাবোৰ খুব সুন্দৰ হ'ব, কাৰণ সকলো ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ হৈ পৰিব। কৰ্মক্ষেত্ৰতো আপোনাৰ যোগাযোগ ব্যৱস্থা আজি খুব ধুনীয়া দেখা পোৱা গৈছে। আজি আপুনি নমতাকৈ হয়তো কোনোবা আলহীৰ আগমন আপোনাৰ ঘৰলৈ, আপোনাৰ ওচৰলৈ হ'ব পাৰে। কিন্তু যদি কিবা আপুনি পৰিকল্পনা কৰি থৈ দিছে, সেই পৰিকল্পনাসমূহ অকণমান সাল সলনি কৰিব লাগিব। সময়তকৈ হয়তো অকণমান পলম হ'ব পাৰে আপোনাৰ পৰিকল্পনাসমূহ। ইয়াৰ বাহিৰে সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সুযোগ সুবিধা দেখা পোৱা গৈছে, কাৰণ আপোনাৰ ঘৰত আজি কোনোবা ব্যক্তিয়ে সুস্বাদু ভোজনৰ আয়োজন কৰাও দেখা যাব। মনৰ কথা কোৱাৰ বাবে হয়তো আপুনি তেনে যোগ্য ব্যক্তিক লাভ নকৰিব। যি ব্যক্তিৰ সৈতে আপুনি মনৰ কথাবোৰ খুলি ক'ব পাৰিব, তেনে ব্যক্তিৰ সন্ধানত থকা এওঁলোকে দেখা যাব। লগতে যিসকল বিদ্যাৰ্থী আছে তেওঁলোকে কিন্তু আজি শিক্ষাগুৰুৰ কথা মানি চলাও দেখা যাব, আৰু খুব পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকাও দেখা যাব। পৰিষ্কাৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আজি আহি পৰিব। বাকী সকলো দিশৰ ফালৰ পৰা শুভ, বিশেষকৈ শুভ সংখ্যা থাকিব আজিৰ বাবে 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ খেলা ধূলা কৰিবলৈ মন যাব, লগতে বাহিৰা কাম বন কৰিবলৈ ইচ্ছা যোৱাও দেখা যাব। আজি ধনৰ আৱশ্যকতা আপুনি বুজি পাব। ধন খুব সঞ্চয় কৰিহে খৰচ কৰা এওঁলোকক দেখা যাব। ঘৰুৱা ক্ষেত্ৰত অকণমান চিন্তা থাকিব পাৰে। ঘৰৰ হয়তো সৰু সুৰা চিন্তা আপোনাৰ মনত আজি চলি থাকিব। দিনটো হঠাৎ ৰোমান্টিক হৈ পৰাও দেখা যাব। হঠাৎ হয়তো প্ৰিয় ব্যক্তিক আপুনি লগ পাব পাৰে। আপোনাৰ স্বাস্থ্য পাতিটো আজি সৌন্দৰ্যতা বৃদ্ধি পাব, গতিকে দৈহিক সৌন্দৰ্যতা বৃদ্ধিৰ সম্ভাৱনাও দেখা পোৱা গৈছে। জীৱনসংগীয়ে আপোনাৰ বহুখিনি যত্ন ৰাখিব, গতিকে প্ৰিয়জনৰ ছাপোৰ্ট, প্ৰিয়জনৰ আদৰ সাদৰ লাভ কৰাৰ আজি সম্ভাৱনাও দেখা পোৱা গৈছে। সফলতা প্ৰাপ্তিৰ আপুনি খুব ওচৰ চাপি গৈ আছে, গতিকে আজি আপুনি নিজেই অনুভৱ কৰিব আপুনি কম দিনৰ ভিতৰত নিশ্চয় সফলতা লাভ কৰিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ ধন প্ৰাপ্তিৰ সম্ভাৱনা আজি দিনটোৰ ৰাতিপুৱাৰ ভাগতকৈ সন্ধিয়াৰ ভাগতে বেছি দেখা পোৱা গৈছে, গতিকে যদি ক'ৰবাৰ পৰা পাবলগীয়া আছে সেই ধন আপুনি নিশ্চয় বিচাৰিলে লাভ কৰিব। লগতে বিদ্যাৰ্থীসকলক পঢ়াৰ বিপৰীতে অকণমান বেলেগ ক্ষেত্ৰতহে গুৰুত্ব দিয়া দেখা যাব, গতিকে পঢ়া শুনাৰ নামত আজি সময়বোৰ অবাবত ব্যয় কৰা শিক্ষাৰ্থীসকলক পৰিলক্ষিত হ'ব।
ঘৰত নতুন সম্পত্তিৰ আজি আগমন হ'ব। আৰু আপোনাৰ যদি কিবা ব্যক্তিগত কাম আছে সেই কামত আনৰ সহায় নিশ্চয় লাভ কৰিব। আনক যদি সহায় বিচাৰে তেতিয়াহ'লে লক্ষ্য কৰিব সেই ক্ষেত্ৰত আনে আপোনাক সহায় কৰা দেখা যাব। আৰু নিজৰ কাম বনৰ বিপৰীতে এওঁলোকে আনৰ কাম বনত বৰ বিশেষ গুৰুত্ব নিদিয়ে। প্ৰথমতে নিজকহে প্ৰাধান্যতা দিয়া পৰিলক্ষিত হ'ব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।